মই কস্তুৰী বৰা আপোনালোক সকলোকে কুহিপাত পেষ্ট্ৰি গোটেইকেইটা প্লেটফৰ্মলৈ স্বাগতম জনাইছো। ভিডিঅ'টি অলপ বেছি লম্বা হ'ব পাৰে, কিন্তু কথাকেইটা খুবেই বেছি সেনচিটিভ, সেয়ে ভাবিলো আপোনালোকৰ মাজত কথাকেইটা শ্বেয়াৰ কৰি দিওঁ। আজিৰ সময়ত সামাজিক, আৰ্থিক, ৰাজনৈতিক দিশত আমি প্ৰায় সকলোবোৰ মহিলা ফ্ৰীডম আমাৰ আছে বা আমি পাইছো, বা আমি সকলোবোৰ মহিলা ইণ্ডিপেণ্ডেণ্ট। এতিয়া মোৰ কথাটো হ'ল, কেৱল আমি সামাজিক, আৰ্থিক আৰু ৰাজনৈতিক দিশত যি ফ্ৰীডম পাই আছো বা ইণ্ডিপেণ্ডেন্সি আমি ফিল কৰি আছো, এটা ছ'চাইটিৰ ষ্ট্ৰাকচাৰ্ড ফৰ্ম বা নৰ্মছ যিটো আমাক ছেট কৰি দিয়া হৈছে, সেয়াই কেৱল ইণ্ডিপেণ্ডেন্সি নেকি, বা সেয়াই এগৰাকী মহিলাৰ ক্ষেত্ৰত আল্টিমেট ফ্ৰীডম নেকি? According to psychologist Maslow'ৰ needs and hierarchy কয়, আমাৰ যি ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেন্সি বা নিডছ যি ছ'চাইটিয়ে ছেট কৰি থৈছে, সেইটো হৈছে এটা লোৱাৰ লেভেলৰ আমাৰ নিডছ। মই মোৰ বহু পুৰণি ভিডিঅ'ত অটনমি সম্পৰ্কে ডিছকাছ কৰি থৈছোঁ, বহুত পুৰণা ভিডিঅ'ত। ইয়াৰ লগতে মই নিডছ অফ হাইৰাৰ্কি সম্পৰ্কেও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি থৈছোঁ। কিন্তু আজিৰ সময়ছোৱাত আমাৰ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা পাওঁ যে আমি এগৰাকী মহিলাই যেতিয়া আৰ্থিকভাৱে স্বাৱলম্বী হয়, ডেফিনেটলি আৰ্থিক স্বাৱলম্বিতাক মই নিজেও ৰেচপেক্ট কৰোঁ, মই নিজেও সেই ক্ষেত্ৰত স্বাৱলম্বী, কিন্তু সেই আৰ্থিক স্বাৱলম্বিতাই তেখেতলোকৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন আনে, সেইটো বেছি বিচাৰ্যৰ বিষয়। সেই পৰিৱৰ্তন ধনাত্মক নে সেই পৰিৱৰ্তন ঋণাত্মক, নে তেওঁলোকে এগৰাকী মহিলাই নিজৰ জীৱনত আৰ্থিক স্বাৱলম্বিতা আনাৰ কাৰণে জীৱনৰ বাকী প্ৰাসংগিক দিশবোৰক এৰাই চলিছে, বা বাকী প্ৰাসংগিক দিশবোৰৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ বা কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। তেনেকে হ'লে এখন ছ'চাইটিৰ বেলেঞ্চ সদায় বেয়া হ'ব, বা ফিউচাৰত বা ফিউচাৰ জেনেৰেশ্যনখিনিৰ কাৰণে এটা ইমবেলেঞ্চ ছ'চাইটিৰ এনভাইৰনমেণ্ট থাকিব। একৰ্ডিং টু চাইকলজিকেল পাৰ্চপেক্টিভ, যিহেতু মই মেণ্টেল ৱেলবিঙৰ ক্ষেত্ৰৰ লগৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰোঁ, সেই ক্ষেত্ৰৰ ফালৰ পৰা চাইকলজিকেল ডিপেণ্ডেঞ্চি কেৱল আৰ্থিক, সামাজিক আৰু ৰাজনৈতিক নহয়। মনোবিজ্ঞানে কয়, যেতিয়া এজন ব্যক্তিয়ে, সেয়া মহিলাই হওক বা পুৰুষেই নহওক কিয়, যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ নিজৰ ব্যক্তিগত যিখিনি গ'ল, ব্যক্তিগতভাৱে তেওঁ যি বিচাৰে সেইখিনি পাৰ্চিউ কৰিব পাৰে, আৰু সেই পাৰ্চিউ কৰাৰ ক্ষেত্ৰত তেখেতে তাৰ পাৰ্চিউ কৰিবলৈ যোৱাৰ জাৰ্ণিটোৰ যি পিক এক্সপিৰিয়েঞ্চ কৰে, এটা গ'ল পাৰ্চিউ কৰাৰ ক্ষেত্ৰত যিখিনি আল্টিমেট এক্সপিৰিয়েঞ্চ তেওঁ কৰিব লাগে, আৰু তেওঁ গ'ল এচিভ কৰাৰ পিছত যিটো পিক এক্সপিৰিয়েঞ্চ তেওঁ এক্সপিৰিয়েঞ্চ কৰিব লাগে, সেই এক্সপিৰিয়েঞ্চ যেতিয়া তেওঁ কৰে, তেতিয়াহে তেওঁ আল্টিমেট ফ্ৰীডম বা ইণ্ডিপেণ্ডেঞ্চি তেওঁৰ কাৰণে প্ৰযোজ্য হয়। আৰু এটা ইম্পৰ্টেণ্ট কথা, ফ্ৰীডম বা ইণ্ডিপেণ্ডেঞ্চিয়ে চাইকলজিকেলি এইটো বুজায়, আপোনাৰ এটা এনেকুৱা মানসিক ষ্টেট বা অৱস্থা য'ত আপুনি নিজৰ একশ্যনছবোৰৰ ওপৰত, নিজৰ কামবোৰৰ ওপৰত নিজৰ দৃষ্টিভংগীৰে সাল সলনি ঘটাব পাৰে, নিজৰ দৃষ্টিভংগীৰে তাৰ ওপৰত আপুনি নিয়ন্ত্ৰণ পাব পাৰে, আৰু লগতে আপোনাৰ দৃষ্টিভংগীৰ ফালৰ পৰা সেই কামখিনিৰ প্ৰতি আপুনি নিজেই নিষ্ঠাৰে সেই কামখিনি সম্পূৰ্ণ কৰিব পাৰে, আৰু লগতে সেই কামখিনিৰ কাৰণে আপুনি আপোনাৰ এথিক্স আৰু মৰেল ভেলিউজখিনি আগবঢ়াই লৈ যাব পাৰে, না কি আপুনি ছ'চাইটিৰ প্ৰেছাৰৰ কাৰণে আপোনাৰ নিজস্বতাখিনি ত্যাগ কৰিব লাগে। তেতিয়াহে আপুনি আল্টিমেট ফ্ৰীডম আৰু ইণ্ডিপেণ্ডেঞ্চি পায়।
যেতিয়াই আমি সোসাইটিৰ নৰ্মছৰ লগত নিজৰ সেলফ গোল সেলফ একচুৱেলাইজেশ্যন আৰু নিজৰ সেলফ মানে আমাৰ অটনমি যিখিনি আমাৰ নিজস্বতা অস্তিত্ব সেইখিনি আমি মিলাও তেতিয়াই আমি ফ্ৰীডম আৰু ইণ্ডিপেণ্ডেন্সি হেৰুৱাই পেলাও নহলেনো আজিৰ সোসাইটিত এনেকুৱা হয়নে এগৰাকী ব্যক্তি পুৰুষ মহিলা উভয়ে হলেও মহিলাৰ ক্ষেত্ৰত মই কৈ থকা কাৰণে কথাটো ভিডিওটো কওঁ যে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ পিছতো তেওঁ অন্য দিশৰ পৰাও কিন্তু তেওঁৰ এফৰ্ট এফিচিয়েন্সিখিনি দেখুৱাব লাগে তেওঁ কিন্তু কেৱল আৰ্থিকভাৱে স্বাৱলম্বী হৈ তেওঁ ফ্ৰী হ'ব নোৱাৰে তেওঁ মানসিকভাৱে মানে স্ট্ৰেছ ফ্ৰী বা তেওঁ সম্পূৰ্ণৰূপে ফ্ৰীকে জীয়াই থাকিব নোৱাৰে তেওঁৰ ওপৰত অন্যান্য নানা ধৰণৰ চিন্তা বাৰ্ডেন থাকে হ'ব পাৰে আজিৰ সময় আৰু সামাজিক পৰিৱৰ্তনে সুবিধা কৰি দিয়ে তেওঁৰ লগত থকা পাৰ্টনাৰ বা ঘৰখনে তেওঁক সাপোৰ্ট কৰে কিন্তু তাৰ পিছতো কিয় এগৰাকী মহিলাই নিজৰ বেসিক আইডেন্টিটিটোৰ কাৰণে ফাইট কৰে বেসিক আইডেন্টিটি ফৰ গিভেন ইন এন এক্সাম্পল তেওঁ আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ পিছতো ভাল মাতৃ হ'ব লাগে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ পিছতো তেওঁ ভাল পত্নী হ'ব লাগে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ পিছতো তেওঁ এখন ঘৰৰ ধৰি ৰাখিব লাগে বা ঘৰৰ ট্ৰেডিশনেল লেগেচিখিনি আগবঢ়াব লাগে পুৰুষৰ ক্ষেত্ৰতো প্ৰযোজ্য এজন পুৰুষ ফাইনেন্সিয়ালি সাউণ্ড হোৱাৰ পিছতো কিয় কাৰণে তেওঁ ভাল হাজবেণ্ড কিয় কাৰণে তেওঁ ভাল ল'ৰা বা কিয় কাৰণে তেওঁ সোসাইটিত নিজকে প্ৰুভ কৰিব লাগে যদি ফাইনেন্সিয়েল পলিটিক্যাল আৰু সোসাইটিয়েল ফ্ৰীডম এণ্ড ইণ্ডিপেণ্ডেন্সি আল্টিমেট ফ্ৰীডম এণ্ড ইণ্ডিপেণ্ডেন্সি হ'লহেঁতেন তেতিয়াহ'লে প্ৰত্যেকজন ব্যক্তিয়ে ষ্ট্ৰাগল কৰিবলৈ হ্যাপিলি দৌৰিলেহেঁতেন বা ষ্ট্ৰাগল কৰাৰ পিছত পোৱাখিনিৰ কাৰণে বা পোৱা শান্তিখিনি তেওঁলোকে মানে ষ্ট্ৰাগলৰ পিছত এচিভমেণ্টখিনিত শান্তি পালেহেঁতেন কিন্তু তেতিয়াও শান্তি স্যাটিসফ্যাকশন মাইণ্ডফুলনেছ আৰু সেলফ এৱাৰনেছৰ অভাৱ থাকে কাৰণ তেওঁলোকে আল্টিমেট ইণ্ডিপেণ্ডেন্সি বা আল্টিমেট ফ্ৰীডমৰ যিটো ৱে সেইটো তেওঁলোকে পাব নোৱাৰে আল্টিমেট ফ্ৰীডম বা ইণ্ডিপেণ্ডেন্সিয়ে কেৱল এইটোৱে কয় যি সময়ত আপুনি নিজে বিচৰা ধৰণে জীয়াই আছে যি সময়ত আপুনি নিজৰ মতে নিজৰ কামখিনি ডাইৰেক্ট কৰিছে নিজৰ মতে আপোনাৰ নিজৰ গোলছখিনি এলাইন কৰিছে নিজৰ মতে আপোনাৰ মৰেল আৰু এথিকেল ভ্যালুজৰ লগত কম্প্ৰমাইজ নকৰাকে সোসাইটিৰ প্ৰেছাৰত আপুনি নাহাকে আপোনাৰ কামখিনি আপুনি সুচাৰুপে চলাই গৈছে য'ত আপুনি ফুলফিলনেছ পাইছে য'ত আপুনি আপোনাৰ ইউনিক ট্যালেন্ট আৰু পটেনশিয়ালিটিৰ ওপৰত কাম কৰিছে কোনো সময় বাউণ্ডেৰী নাই কোনো প্ৰেছাৰ নাই য'ত আপুনি নিজকে এম্প্লিফাই কৰিছে নিজৰ ওপৰত এক্সপেৰিমেণ্ট কৰিছে আৰু নিজৰ ট্যালেন্টখিনিৰ লগত আপুনি নিজক স্বাৱলম্বী কৰাৰ ডিল কৰিছে আশা কৰোঁ এই ভিডিঅ'টিত মই কিমান পাৰোঁ আপোনালোকক মেছেজটো শুদ্ধভাৱে দিবলৈ চেষ্টা কৰিব পাৰিছোঁ সেয়া নাজানো কিন্তু মই যিখিনি কথা ক'ব বিচাৰিছোঁ সেয়া আজিৰ প্ৰেক্ষাপটত চিন্তা কৰিবলগীয়া বিষয় আৰু আমি প্ৰত্যেকজন ব্যক্তিয়ে এই সম্পৰ্কে এবাৰ নহয় দুবাৰ নহয় 10 বাৰ ভাবাৰ প্ৰয়োজন আছে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকৰ এনি কাইণ্ড অফ কাউন্সেলিং সাইকোলজিকেল কুৱেৰিজ আৰু যদিহে আপোনালোকে থেৰাপি ছেশ্যনছ ল'ব বিচাৰে তেন্তে মোক যোগাযোগ কৰিব পাৰে থ্যাংক ইউ সো ভেৰি মাছ